ৰাজ্যৰ আশা অংগনবাড়ী ৰান্ধনী সহায়িকাসকলৰ বাবে জনাব বিচাৰিছোঁ ডাঙৰ খবৰ। এইসকল কৰ্মীৰ সহায়িকাই নিয়মীয়া কৰ্মচাৰী মৰ্যাদা দিবৰ বাবে ইতিমধ্যে দাবী উত্থাপন কৰি আহিছে। আৰু এইবাৰ ৮ মাৰ্চ ইণ্টাৰনেশ্যনেল ৱৰ্কিং উমেন্স ডে উপলক্ষে পুনৰ কেইবাটাও দাবী উত্থাপন কৰিছে। প্ৰথমটো দাবী হৈছে যত্নৰ কামৰ বাবে ৰাজহুৱা ব্যৱস্থা বৃদ্ধি কৰা, মহিলাৰ বিনা বেতনে কাম হ্ৰাস কৰিবলৈ ICDS শক্তিশালী কৰা। দ্বিতীয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাক তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি চৰকাৰী কৰ্মচাৰী হিচাপে নিয়মীয়া কৰা, অৰ্থাৎ কৰ্মী সহায়িকাক তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি কৰিব লাগে, নিয়মীয়াকৰণ কৰিব লাগে। ন্যূনতম মজুৰি অংগনবাড়ী কৰ্মীসকলৰ বাবে ন্যূনতম মজুৰি প্ৰতিমাহে ৪১,০০০ টকা কৰা, লগতে সহায়িকাসকলৰ বাবে প্ৰতিমাহে ৩৫,০০০ টকালৈ বৃদ্ধি কৰা আৰু প্ৰতিমাহে ১৮,০০০ টকাৰ পেঞ্চন, ESI আৰু PFৰ সুবিধা প্ৰদান কৰা। ইপিনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গ্ৰেচুইটিৰ বাবে ধনৰাশি মুকলি কৰা, শ্ৰম কোড বাতিল কৰা আৰু এনেদৰে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ ফালৰ পৰা কেইবাটাও দাবী উত্থাপন কৰিছে ৮ মাৰ্চ ইণ্টাৰনেশ্যনেল ৱৰ্কিং উমেন্স ডেৰ পৰিপ্ৰেক্ষিতত। আৰু ইয়াৰ পিছত কেনেধৰণৰ খবৰ আহে সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।